স্মার্ট মিটাৰৰ বিৰুদ্ধে টিংখঙত আছুৰ উত্তাল প্ৰতিবাদ টিংখং বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয় ঘেৰাও স্মার্ট মিটাৰৰ প্ৰয়োগৰ বিৰুদ্ধে টিংখঙত আছুৰ প্ৰতিবাদী কাৰ্যসূচী সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে টিংখং ৰাজগড় আৰু লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত স্মার্ট মিটাৰৰ আতিশয্য অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুতৰ প্ৰতিবাদত বিদ্যুৎ বিভাগ আৰু এপিডিচিএলৰ বিৰুদ্ধে বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয় রাজ্য মানৱ কাৰ্য সহ্য কৰা নহ'ব আতিশয্য বন্ধ কৰক স্মাৰ্ট মিটাৰ নামৰ আতিশয্য বন্ধ কৰক স্মাৰ্ট মিটাৰ নামৰ আতিশয্য বন্ধ কৰক বিদ্যুৎ মাচুল হ্ৰাস কৰক নদী ৰাজ্যৰ জাপ পদত্যাগ কৰক নদী ৰাজ্যৰ জাপ পদত্যাগ কৰক আছুৰ প্ৰতিবাদকাৰীসকলে টিংখাঙৰ ৰাজপথেৰে প্ৰতিবাদী মিছিল বাহিৰ কৰাৰ লগতে টিংখাং বৈদ্যুতিক উপসংমণ্ডলৰ কাৰ্যালয় ঘেৰাও কৰি স্মাৰ্ট মিটাৰ বন্ধ কৰক স্মাৰ্ট মিটাৰ আমাক নালাগে বিদ্যুৎ মাচুল হ্ৰাস কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে কিন্তু এটা সেন্ট্রাল স্কিম তাত আমি একো কৰিব নোৱাৰোঁ আমি ইমপ্লিমেণ্টহে কৰোঁ অকল যিটো অৰ্ডাৰ আৰু এই বৰষুণৰ এতিয়া ছিজনটোৱে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি টিংখাং ৰাজগড় আঞ্চলিক ছাত্ৰ সন্থাই আজি টিংখাং বিদ্যুৎ যি মানে উপসংমণ্ডল আছে বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ সন্মুখত আমি বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ ইয়াৰ কাৰণটো এটাই যে স্মাৰ্ট মিটাৰ স্থাপনৰ জৰিয়তে ৰাইজৰ ওপৰত যি মাধমা সোধা কাৰ্য অসম চৰকাৰখনে গ্ৰহণ কৰিছে এই কাৰ্যক আমি কিন্তু কোনোদিনে মানি ল'ব নোৱাৰোঁ আৰু তেওঁলোকে কৈছিলে নিৰ্বাচনী ইস্তাহাৰটোৱে কৈছিলে যে প্ৰতি মানে তেওঁলোকে 24 ঘণ্টা বিদ্যুতৰ যোগান নিয়মীয়া কৰিব কিন্তু আজি পৰ্যন্ত কিন্তু তেওঁলোকে 24 ঘণ্টাত কিন্তু 4 ঘণ্টাও কিন্তু বিদ্যুতৰ যোগান নিয়মীয়া নাথাকে এই যে তেওঁলোকে যি মৈমতালি বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকল যি মৈমতালি তেওঁলোকৰ যে অকল দৰমহা পইচা কেইটা যে তেওঁলোকে যে ৰাইজৰ ঘৰ চলি আছে কিন্তু ৰাইজক যে তেওঁলোকে মন কাণ নিদিয়ে এই কথাটোৰ পৰা প্ৰতিপন্ন হৈছে আৰু আমি দেখোঁ যে যেতিয়াই গধূলি হয় এটোপাল বৰষুণ পৰে তেতিয়া কিন্তু তেওঁলোকৰ কাৰেণ্টটো কিন্তু অহা যোৱা নহয় কিন্তু কাৰেণ্টটো ৰাতিপুৱালৈকে নাথাকে ছাত্ৰ ছাত্ৰী পঢ়াৰ নামত তেওঁলোকৰ মানে বহুত কষ্ট হয় আৰু স্মাৰ্ট মিটাৰ স্থাপনৰ জৰিয়তে ৰাইজক যিটো তেওঁলোকে মাধমা সোধাব বিচাৰিছে এই কাৰ্য কিন্তু কোনেও আমি সমৰ্থন নকৰোঁ আৰু ৰাইজ ইতিমধ্যে ওলাই আহিছে ৰাজপথত আৰু এই কাৰ্য যদি তেওঁলোকে বন্ধ নকৰে তেন্তে কিন্তু ইয়াতকৈ কিন্তু জংগী আন্দোলন কাৰ্যসূচী হ'ব কিন্তু ইয়াত কিন্তু কোনো তাৰবাবে কিন্তু জগৰীয়া হ'ব কিন্তু অসমৰ বিদ্যুৎ মন্ত্ৰীকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এইটো স্পষ্ট কথা যদি কৰ্মচাৰীসকল কিন্তু প্ৰতিটো বাধাৰ সন্মুখীন স্পষ্ট স্মাৰ্ট মিটাৰ স্থাপনৰ ৰাইজক যদি হাৰাশাস্তি কৰিবলৈ যায় কিন্তু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলক আমি শক্তি প্ৰদান কৰিছোঁ বিদ্যুৎ মন্ত্ৰীক শক্তি প্ৰদান কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীক শক্তি প্ৰদান কৰিছোঁ এনেকুৱা কাৰ্যৰ পৰা বিৰত থাকক সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি আমি টিংখাং ৰাজগড়ে একত্ৰিত হৈ আজি টিংখাঙৰ যি বিদ্যুৎ উপসংমণ্ডল এই বিদ্যুৎ উপসংমণ্ডল ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ এটা কথা স্পষ্ট যে অসমৰ যিগৰাকী বিদ্যুৎ মন্ত্ৰী আছে নন্দিতা গালুচা এইগৰাকী হৈছে একেবাৰে অকৰ্মণ্য আৰু একেবাৰে কামত নহা ব্যক্তি এইগৰাকী ব্যক্তিয়ে যে এই বিদ্যুৎ বিভাগটো চলাব লাগিব চলাব পাৰিব তাৰ কোনো তেখেতৰ ওপৰত নিজৰ আত্মবিশ্বাস নাই আৰু তেখেতে আজি সেইকাৰণে এই সমগ্ৰ অসমৰ ৰাইজে আজি জীয়াটো ভুগিবলগীয়া হৈছে আজি আমি ইমান সময় ইয়াত আহি কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ কিন্তু এটা কথা যে এই বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকল একেবাৰে এলেহুৱা আৰু অকৰ্মণ্য একদম স্পষ্ট কথা কাৰণ তেখেতসকলে এটা বিদ্যুৎৰ খুঁটা যদি তেখেতসকলে ভাঙি পৰে সেই খুঁটাটো তেখেতসকলে নিৰ্মাণ কৰিবলৈ গোটেই দিনটোৰ প্ৰয়োজন হয় আৰু এটা কথা ক'ব লাগিব যে এই টিংখাঙৰ ৰাইজে আৰু সমগ্ৰ ৰাজগড় ৰাইজে কিন্তু এই বিদ্যুৎ বিভাগটোৰ প্ৰতি অতিষ্ঠ হৈ পৰিছে তেখেতসকলৰ নিয়মীয়া বিদ্যুৎ যোগান নাই এটোপাল বৰষুণ দিলে মানে তেখেতসকলে এই বিদ্যুৎ কৰ্তন কৰে আৰু যোৱা দুদিনৰ আগত তেখেতসকলে ৰাতিপুৱা প্ৰায় 6 মান বজাৰ পৰা বিদ্যুৎ কৰ্তন কৰি ৰাতি প্ৰায় 2 মান বজালৈকে তেখেতসকলে বিদ্যুৎ কৰ্তন কৰিছে গোটেই দিনটো তেখেতসকলে বিদ্যুৎ কৰ্তন কৰি থৈছে আৰু এনে সময়ত ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰৰ পৰা আদি কৰি ৰাইজৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ লোকচান ভৰিবলগীয়া হৈছে এনে ক্ষেত্ৰত কিন্তু এই বিদ্যুৎ বিভাগৰ একেবাৰে কাম নহয় বিভাগ হৈছে এই বিদ্যুৎ বিভাগটো আৰু এটা কথা ক'বলৈ স্মাৰ্ট মিটাৰ এই স্মাৰ্ট মিটাৰটো হৈছে ৰাইজৰ মাজত মাধমাৰ হোৱা আৰু এটা ডকাইত
এটা ৰাইজে দেখকৈ দেখি থকা এটা ডকাইত যিয়ে নেকি ৰাইজক লুটপাট কৰে আৰু এই লুটপাটৰ জৰিয়তে তেখেতসকলে ক'ব লাগিব যে তেখেতসকলে মেনুৱেল মিটাৰটো স্থাপনৰ জৰিয়তে যদি একেই তেখেতসকলৰ ৰেটিং আহে তেনেহ'লে তেখেতসকলে এই স্মাৰ্ট মিটাৰটো কিয় সংযোগ কৰিব বিচাৰিছে যদি স্মাৰ্ট মিটাৰ জৰিয়তে কোনো সাল সলনিয়ে নহয় তেনেহ'লে তেখেতসকলে কিয় স্মাৰ্ট মিটাৰ প্ৰয়োজন কৰিব বিচাৰিছে এই কথা এইটো কিন্তু এটা ডাঙৰ প্ৰশ্ন হৈছে এই তেখেতসকলে অতি শীঘ্ৰে ইয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰক আৰু এটা কথা কৈ দিছোঁ এই বিদ্যুৎ বিভাগটোৰ ওপৰত অসম চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কিন্তু নজৰ দিয়ক অন্যথা আমি সদৌ অসম ছাত্ৰ সন্থাৰ লগতে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা আমি আটাইকেইখন আঞ্চলিক ছাত্ৰ সন্থা একত্ৰিত হৈ এই বিদ্যুৎ বিভাগটোৰ ওপৰত অতি শীঘ্ৰে এনেকুৱা এটা কাৰ্যসূচী ৰূপায়ণ কৰিম কিন্তু এই বিদ্যুৎ বিভাগে তেতিয়া কিন্তু আমাক দোষী সাব্যস্ত কৰিলে নহ'ব এইটো একদম স্পষ্ট কথা ব্যুৰ ৰিপৰ্ট অসম টুডে।